নমস্কাৰ ছ'চিয়েল সায়েন্সৰ অন্য এটি ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে বিশ্বাসী বন্ধু অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। আমি ক্লাছ 8ৰ চেপ্টাৰ ডিছকাছ কৰি আছোঁ, চেপ্টাৰ নম্বৰ 14। অ'কে, এই চেপ্টাৰটোৰ নাম হৈছে ভাৰতবৰ্ষৰ ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ। এই চেপ্টাৰটোৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে এই চেপ্টাৰটোত আমি সকলোবোৰ উলিয়াবলৈ ট্ৰাই কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে সিমান আপোনালোকে এনচাৰটো দিবলৈ ট্ৰাই কৰিব। অ'কে, প্ৰথম কুৱেশ্যন হৈছে ভাৰতৰ ইতিহাসত এক দিশ নিৰ্ণয়কাৰী ভূমিকা কেতিয়া পালন কৰিছিল? ভাৰতৰ ইতিহাসত এক দিশ নিৰ্ণয়কাৰী ভূমিকা কেতিয়া পালন কৰিছিল? কাৰেক্ট এনচাৰ হ'ব 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ পৰা। অ'কে, নেক্সট কুৱেশ্যন, ঔৰংজেবৰ মৃত্যু কেতিয়া হৈছিল? এইটো কুৱেশ্যন প্ৰায় আহি থাকে পৰীক্ষাত ঔৰংজেবৰ কথা। গতিকে ঔৰংজেবৰ মৃত্যু কেতিয়া হৈছিল কমেণ্ট কৰকচোন। ঔৰংজেবৰ মৃত্যু কেতিয়া হৈছিল? কাৰেক্ট এনচাৰ হৈছে 1707 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অষ্ট্ৰিয়াত উত্তৰাধিকাৰী যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? অষ্ট্ৰিয়াত উত্তৰাধিকাৰী যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? মনত ৰাখিব, অষ্ট্ৰিয়াত 1740 খ্ৰীষ্টাব্দত আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ব্ৰিটিছ নৌবাহিনীয়ে কিমান খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ পূব উপকূলত ফৰাচী জাহাজ সৃষ্টি কৰিছিল? অ'কে, ব্ৰিটিছ নৌবাহিনীয়ে কিমান খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত দক্ষিণ পূব উপকূলত ফৰাচী জাহাজ সৃষ্টি কৰিলে? কাৰেক্ট এনচাৰটো হৈছে 1745 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, ষষ্ঠ চাৰ্লছৰ মৃত্যু কেতিয়া হৈছিল? ষষ্ঠ চাৰ্লছৰ মৃত্যু কেতিয়া হৈছিল? শুদ্ধটো হৈছে 1740 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কিমান খ্ৰীষ্টাব্দত হায়দৰাবাদৰ নিজামৰ মৃত্যু হৈছিল? এইটো কুৱেশ্যন প্ৰায় কমন আহি থাকে। কিমান খ্ৰীষ্টাব্দত হায়দৰাবাদৰ নিজামৰ মৃত্যু হৈছিল? কাৰেক্ট এনচাৰ হৈছে 1748 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, কৰ্ণাটকৰ নবাব চান্দ চাহিবেও ফৰাচীসকলক পণ্ডিচেৰীৰ আশে পাশে প্ৰায় কিমানখন গাঁৱৰ কৰ্তৃত্ব সমৰ্পণ কৰিছিল? কিমানখন গাঁও? কাৰেক্ট এনচাৰ হৈছে 80খন গাঁও। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, প্ৰায় কিমান কাল কৰ্ণাটক অভিযানৰ পাছত ক্লাইভে বিজয় সাব্যস্ত কৰিলে? কাৰেক্ট এনচাৰ হৈছে প্ৰায় 2 মাহ। নেক্সট কুৱেশ্যন, কিমান খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা 7 বছৰীয়া ৰণত প্ৰতিক্ৰিয়া ভাৰততো দেখা দিয়ে? কাৰেক্ট এনচাৰ কি হ'ব? কুৱেশ্যনটো চাই ল'ব, কিমান খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা 7 বছৰীয়া ৰণত প্ৰতিক্ৰিয়া ভাৰততো দেখা দিয়ে? কাৰেক্ট এনচাৰ হৈছে 1756 খ্ৰীষ্টাব্দত। অ'কে, 1756। নেক্সট কুৱেশ্যন, কিমান খ্ৰীষ্টাব্দত নতুন ফৰাচী গভৰ্ণৰ সেনাধ্যক্ষ লালিয়ে মাদ্ৰাজত থকা ব্ৰিটিছৰ ছেণ্ট ডেভিড দুৰ্গ জয় কৰে? কাৰেক্ট এনচাৰ হৈছে 1758 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, কিমান খ্ৰীষ্টাব্দত বংগৰ নবাব আলীবৰ্দী খাঁৰ মৃত্যু হয়? কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে যে আলীবৰ্দী খাঁ কোন আছিল? তেখেত আছিল বংগৰ নবাব। গতিকে কিমান খ্ৰীষ্টাব্দত মৃত্যু হৈছিল? শুদ্ধটো হৈছে 1756 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, কিমান খ্ৰীষ্টাব্দত কৰ্ণেল ৰবাৰ্ট ক্লাইভে ফৰাচী অধিকৃত চন্দননগৰ দখল কৰিছিল? চন্দননগৰ কিমান খ্ৰীষ্টাব্দত দখল কৰিছিল? কাৰেক্ট এনচাৰ হৈছে 1757 খ্ৰীষ্টাব্দত। অ'কে, নেক্সট কুৱেশ্যন, কিমান খ্ৰীষ্টাব্দত নৱাবৰ সৈন্যৰ লগত ব্ৰিটিছৰ যুদ্ধ হৈছিল? কাৰেক্ট এনচাৰ হৈছে 1757 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, কিমান খ্ৰীষ্টাব্দত ক্লাইভে স্বদেশলৈ ঘূৰি আহিছিল বা ঘূৰি যায়? ক্লাইভ কিমান চনত বা কিমান খ্ৰীষ্টাব্দত স্বদেশলৈ ঘূৰি যায়? কাৰেক্ট এনচাৰ হৈছে 1760 খ্ৰীষ্টাব্দত।
মনত ৰাখিব নেক্সট কোৱেশ্চন মুৰ্ছিদাবাদৰ পৰা কিমান মাইল দক্ষিণে ভাগীৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত নৱাবৰ সৈন্যৰ লগত ব্ৰিটিছৰ যুদ্ধ হৈছিল মনত ৰাখিব মুৰ্ছিদাবাদৰ পৰা প্ৰায় 23 মাইল 23 মাইল ওকে নেক্সট কোৱেশ্চন কুৰা আৰু এলাহাবাদ জিলা দুখন কোম্পানীক দিয়াৰ উপৰি যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ কিমান লাখ টকা কোম্পানীক দিবলগীয়া হৈছিল কাৰেক্ট আনসাৰ হৈছে 50 লাখ নেক্সট কোৱেশ্চন সম্ৰাটে বাবদ বছৰি কিমান লাখ টকা কোম্পানীৰ পৰা পাব বুলি চুক্তিবদ্ধ কৰিছিল সম্ৰাটে 26 লাখ টকা পাব বুলি চুক্তিবদ্ধ কৰিছিল নেক্সট কোৱেশ্চন কিমান খ্ৰীষ্টাব্দৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী বংগৰ সৰ্বময় শাসনকৰ্তা হৈ পৰে কাৰেক্ট আনসাৰ হৈছে 1765 খ্ৰীষ্টাব্দৰ পৰা নেক্সট কোৱেশ্চন কিমান খ্ৰীষ্টাব্দত ৰেগুলেটিং এক্ট নামে এখন বিধি জাৰি কৰিছিল কিমান খ্ৰীষ্টাব্দত ৰেগুলেটিং এক্ট আহিছিল কাৰেক্ট আনসাৰ হৈছে 1773 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন কিমান খ্ৰীষ্টাব্দত আগষ্ট মাহত বলবৎ কৰা পিতৰ ভাৰত শাসন আইন প্ৰণয়ন কৰিছিল এই পিতৰ ভাৰত শাসন আইনৰ কথা আহিব পাৰে কিমান খ্ৰীষ্টাব্দত প্ৰণয়ন কৰিছিল Yes, correct answer হৈছে 1784 খ্ৰীষ্টাব্দত ওকে নেক্সট কোৱেশ্চন আমি শৰ্ট কোৱেশ্চন আমি ডিসকাস কৰিম এইটা শৰ্ট কোৱেশ্চন বহুত ইম্পৰ্টেন্ট ওকে কিমান শতিকাৰ শেষ আৰু কিমান শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয় কৰি ভূমিকা পালন কৰিছিল 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাৰ ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয় কৰি ভূমিকা পালন কৰিছিল কিমান খ্ৰীষ্টাব্দত ঔৰংজেবৰ মৃত্যু হৈছিল 1707 খ্ৰীষ্টাব্দত ওকে কিমান খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ পূব উপকূলত ফৰাচী জাহাজ অৱৰুদ্ধ কৰি পণ্ডিচেৰীলৈ ভাবুকিৰ সৃষ্টি কৰিছিল 1745 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ পূব উপকূলত ফৰাচী জাহাজ অৱৰুদ্ধ কৰি পণ্ডিচেৰীলৈ ভাবুকিৰ সৃষ্টি কৰিছিল কিমান খ্ৰীষ্টাব্দত অছিয়াত উত্তৰাধিকাৰী যুদ্ধ আৰম্ভ হৈছিল 1740 খ্ৰীষ্টাব্দত ওকে নেক্সট কোৱেশ্চন কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলিলে কি বুজা আমি জানো যে ইউৰোপত দুই জাতিৰ মাজত হোৱা সন্ধিৰ লগে লগে ভাৰততো ব্ৰিটিছ আৰু ফৰাচীৰ মাজত সন্ধি এখন হয় সেই সন্ধিৰ মৰ্মে ফৰাচীসকলে ব্ৰিটিছৰ পৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাই দিয়ে এই ঘটনাকে ইতিহাসত কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি কোৱা হয় কিমান খ্ৰীষ্টাব্দত সম্ৰাট ষষ্ঠ চাৰ্লছৰ মৃত্যু হৈছিল 1740 খ্ৰীষ্টাব্দত কিমান খ্ৰীষ্টাব্দত হায়দৰাবাদৰ নিজামৰ মৃত্যু হৈছিল 1748 খ্ৰীষ্টাব্দত কৰ্ণাটকৰ নবাব চান্দ সাহেবে ফৰাচীসকলক পণ্ডিচেৰীৰ আশে-পাশে প্ৰায় কিমানখন গাঁৱৰ কৰ্তৃত্ব সমৰ্পণ কৰিছিল 80খন গাঁৱৰ কৰ্তৃত্ব সমৰ্পণ কৰিছিল কিমান খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা 7 বছৰীয়া ৰণৰ প্ৰতিক্ৰিয়া ভাৰততো দেখা দিয়ে 1756 খ্ৰীষ্টাব্দত কিমান খ্ৰীষ্টাব্দত নতুন ফৰাচী গভৰ্ণৰ তথা সেনাধ্যক্ষ লালিয়ে মাদ্ৰাজত থকা ব্ৰিটিছৰ সেন্ট ডেভিড দুৰ্গ জয় কৰে 1758 খ্ৰীষ্টাব্দত কি যুদ্ধই ভাৰতবৰ্ষত ফৰাচী প্ৰভাৱ লুপ্ত কৰিলে বুলি ক'ব পাৰি বান্দিয়াছৰ যুদ্ধই মনত ৰাখিব নেক্সট কোৱেশ্চন কিমান খ্ৰীষ্টাব্দত বংগৰ নবাব আলিবৰ্দ খানৰ মৃত্যু হৈছিল 1756 খ্ৰীষ্টাব্দত কিমান খ্ৰীষ্টাব্দত কৰ্ণেল ৰবাৰ্ট ক্লাইভে ফৰাচী অধিকৃত চন্দননগৰ দখল কৰিছিল 1757 খ্ৰীষ্টাব্দত কৰ্ণেল ৰবাৰ্ট ক্লাইভে ফৰাচী অধিকৃত চন্দননগৰ দখল কৰিছিল কিমান খ্ৰীষ্টাব্দত মোগল সম্ৰাট আৰু অযোধ্যা নবাবৰ সৈতে সন্ধি হয় 1765 খ্ৰীষ্টাব্দত সম্ৰাটে কিমান লাখ টকা কোম্পানীৰ পৰা পাব বুলি চুক্তিবদ্ধ হৈছিল 26 লাখ টকা কিমান খ্ৰীষ্টাব্দৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী বংগৰ সৰ্বময় শাসনকৰ্তা হৈ পৰে 1765 খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দত ৰেগুলেটিং এক্ট নামে বিধি জাৰি কৰা হৈছিল 1773 খ্ৰীষ্টাব্দত মনত ৰাখিব ভাৰতৰ কিমানজন সদস্যই এখন নিয়ন্ত্ৰক মণ্ডলী গঠন কৰা হৈছিল 6জন সদস্যৰে চিৰস্থায়ী বন্দোবস্তৰ আন এটা উল্লেখযোগ্য দিশ কি আছিল চিৰস্থায়ী বন্দোবস্তৰ আন এটা উল্লেখযোগ্য দিশ আছিল যে এক শ্ৰেণীৰ নতুন জমিদাৰ উত্থান মনত ৰাখিব কিমান চনত বিদ্ৰোহত ব্ৰিটিছক সহায় কৰিছিল কিমান চনৰ বিদ্ৰোহ 1857 চনৰ বিদ্ৰোহত ব্ৰিটিছক সহায় কৰিছিল কোম্পানীৰ কাৰ্যকলাপ আন এটা সাম্ৰাজ্যবাদী নীতি কি আছিল কোম্পানীৰ কাৰ্যকলাপ আন এটা সাম্ৰাজ্যবাদী নীতি হ'ল স্বত্ব বিলোপ নীতি কিমান খ্ৰীষ্টাব্দত কোম্পানীৰ বোৰ্ড অফ ডাইৰেক্টৰসকলে নীতি উদ্ভাৱন কৰি ভাৰতত ব্ৰিটিছ ৰাজ্যৰ বিস্তাৰৰ প্ৰয়াস কৰিছিল 1834 খ্ৰীষ্টাব্দত লৰ্ড ডেলহাউছিয়ে স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰি কিমান খ্ৰীষ্টাব্দত মন্দতী ৰাজ্য প্ৰত্যক্ষভাৱে ব্ৰিটিছক শাসনলৈ অধীনলৈ নিছিল গতিকে আহিব পাৰে কেতিয়াবা স্বত্ব বিলোপ নীতি কোনে প্ৰণয়ন কৰিছিল বা কোনে প্ৰয়োগ কৰিছিল লৰ্ড ডেলহাউছিয়ে মনত ৰাখিব 1839 খ্ৰীষ্টাব্দত মন্দতী ৰাজ্য প্ৰত্যক্ষভাৱে ব্ৰিটিছৰ শাসনলৈ অধীনলৈ দিছিল কিমান খ্ৰীষ্টাব্দত কলাবাৰ ৰাজ্য প্ৰত্যক্ষভাৱে ব্ৰিটিছৰ শাসনৰ অধীনলৈ নিছিল 1840 খ্ৰীষ্টাব্দত কিমান খ্ৰীষ্টাব্দত সাতাৰা ৰাজ্য প্ৰত্যক্ষভাৱে ব্ৰিটিছৰ শাসনৰ অধীনলৈ দিছিল 1840 খ্ৰীষ্টাব্দত কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দৰ
ভিতৰত ভাগলপুৰ, উদয়পুৰ, নাগৰপুৰ আৰু ঝান্সী ব্ৰিটিছ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয় 1850 খ্ৰীষ্টাব্দৰ পৰা 1854 খ্ৰীষ্টাব্দৰ ভিতৰত অ'কে নেক্সট কুৱেশ্যন অ'কে এইকেইটা আছিল আজি ছ'চিয়েল সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আশা কৰোঁ আপোনালোকে গম পালে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ চেপ্টাৰটোত সোমাই থাকিল চ' আশা কৰোঁ ছ'চিয়েল সায়েন্সৰ ক্লাছটো যদি ভাল লাগিছে আগৰ ক্লাছবোৰ চাব আমি পাৰ্ট বাই পাৰ্ট লৈছোঁ প্ৰতিটো ক্লাছ গতিকে ক্লাছ 8ৰ এইটো আজি চেপ্টাৰ নম্বৰ কিমান আমি ডিছকাছ কৰিছোঁ আপোনালোকে জানে চেপ্টাৰ নম্বৰ আমি 14 ডিছকাছ কৰিছোঁ গতিকে আগৰ ভিডিঅ'বোৰ চাব যদি চোৱা নাই তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাব ৰাতি 9 বজাত আপোনালোকক মই 100টা কুৱেশ্যন মাৰাথন কুৱেশ্যনৰ ক্লাছ হ'ব লাইভ গতিকে ৰাতি ক্লাছটো কৰিব অ'কে আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাব জয় হিন্দ জয় অসম